My dear viewers and learners, welcome. Namaskar. Blossom 1, Class 3 English, Lesson 2, The Monkey and the Crocodile. ইয়াৰ আগৰ ভিডিঅ'ত পাৰ্টটোৰ বিষয়ে আলোচনা কৰা হৈছিল। এই পাৰ্টটোত আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ইয়াত দিছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমাক কিমান বুজি পালোঁ এইটো আমি চাব লাগে। 1A দিছে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ। এই প্ৰশ্নবোৰৰ উত্তৰ দিব গৈছে। প্ৰথমতে দিছে হোয়াৰ ডিড দ্য মংকি লিভ। মংকি ক'ত বসবাস কৰিছিল? মনত আছেনে ক'ত বসবাস কৰিছে? মংকি ক'ত থাকে? বান্দৰটোৱে ক'ত থাকে? বান্দৰটোৱে ৰ'জ এপল গছত থাকে। তো কি লিখিম উত্তৰটো? দ্য মংকি লিভ ইন এ ৰ'জ আপেল ট্ৰী। তাৰপিছত দিছে হোৱাট ডিড দ্য মংকি চি ইন দ্য ৰিভাৰ। বান্দৰটোৱে নদীত কি দেখিছিলে? ঘৰিয়াল এটা দেখিছিলে, হয় নাই? কি লিখিবা এইটো? দ্য মংকি চ' এ ক্ৰক'ডাইল চুইমিং ইন দ্য ৰিভাৰ। এটা ঘৰিয়াল নৈত সাঁতুৰি থকা দেখিছিল। হু বিকেম ফ্ৰেণ্ডছ। কোনে 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 বন্ধু হৈছিলে? দ্য মংকি এণ্ড দ্য ক্ৰক'ডাইল। দ্য মংকি এণ্ড দ্য ক্ৰক'ডাইল বিকেম ফ্ৰেণ্ডছ। পিছৰটো হোৱাট ডিড দ্য মংকি গিভ টু দ্য ক্ৰক'ডাইল। বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিলে? ৰ'জ আপেল দিছিলে, হয় নাই? তো কি লিখিম আমি? দ্য মংকি গেভ ৰ'জ এপেলছ টু দ্য ক্ৰক'ডাইল। এই যে বি দিছে চে য়েছ অৰ ন'। য়েছ মানে হয় নহয় ক'ব গৈছে। দ্য ক্ৰক'ডাইল লিভড ইন দ্য ৰিভাৰ। ঘৰিয়ালটোৱে ক'ত নদীত বসবাস কৰিছিল বা থাকিছিল? সঁচা কথা, সেইটো কি হ'ব? য়েছ। নেক্সট দ্য মাংকি লিভড ইন এন আপেল ট্ৰী। মাংকিটো এটা ৰ'জ আপেল ট্ৰীত বসবাস কৰিছিলে। এইটো কি হ'ব? ট্ৰু, মানে য়েছ। দ্য মংকি ৱাজ হাংৰি। বান্দৰটোৰ ভোক লগা নাছিলে নাই? কাৰ ভোক লাগিছিলে? ক্ৰক'ডাইলটোৰ। এইটো কি হ'ব? ফল্ছ তো, এইটো কি হ'ব? নো। দ্য ৰ'জ এপেলছ আৰ চুইট। ৰ'জ এপেলবোৰ বৰ মিঠা আছিল। য়েছ, তেনেহ'লে কি হ'ব এইটো? য়েছ। দ্য মংকি ৱান্টেড টু টেষ্ট দ্য হাৰ্ট অফ দ্য ক্ৰক'ডাইল। বান্দৰটোৱে ইয়াত দিছে বান্দৰটোৱে ঘৰিয়ালটোৰ হাৰ্টটো টেষ্ট কৰিব বিচাৰিছে। বিচাৰা নাই, কোনে বিচাৰিছিলে? ক্ৰক'ডাইলৰ ৱাইফে, হয় নাই? ক্ৰক'ডাইলৰ পত্নীয়ে। তেনেহ'লে এইটো কি হ'ব? নো। থিংক এণ্ড চে। ভাবিব গৈছে আৰু ভাবি চিন্তি ক'ব গৈছে। হোৱাট উড ইউ ডু ইফ ইউ ৱেৰ দ্য ক্ৰক'ডাইল দ্য মংকিজ ফ্ৰেণ্ড। তুমি কি কৰিলাহেঁতেন যদি তুমি ক্ৰক'ডাইল হ'লেহেঁতেন, দ্য মংকিজ ফ্ৰেণ্ড মানে বান্দৰটোৰ বন্ধু হ'লেহেঁতেন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তুমি কি কৰিলাহেঁতেন তোমালোকে নিজে লিখিব লাগিব। তথাপি মই অলপ কৈ দিছোঁ। ইফ আই ৱেৰ দ্য ক্ৰক'ডাইল দেন আই উড অলৱেজ হেল্প দ্য মংকি। মই সদায় কি কৰি মংকি বান্দৰক সহায় কৰিলেহেঁতেন। আৰু আই উড নেভাৰ আস্কড হিজ হাৰ্ট টু ছেটিছফাই মাই ৱাইফ। মানে বন্ধুৰ হাৰ্টটো মই কেতিয়াও নিবিচাৰিলোহেঁতেন। দুই কৈছে ইউ হেভ ফাউণ্ড দ্য ৱাৰ্ড চুইট ইন দ্য ষ্টৰী। ইয়াত কৈছে তোমালোকে এই সাধুটোত চুইট কথাটো পাই। চুইট মানে মিঠা। দ্য ৱাৰ্ড চুইট ইজ ইউজ টু ডেছক্ৰাইব দ্য টেষ্ট অফ ৰ'জ এপেল। আৰু ৰ'জ এপলটো কেনেধৰণৰ টেষ্ট, সেই টেষ্টটো বৰ্ণনা কৰিবলৈ চুইট বা মিঠা কথাটো ব্যৱহাৰ কৰিছে। নাও চুজ ৱাৰ্ডছ ফ্ৰম দ্য বক্স হুইচ ডেছক্ৰাইব টেষ্ট। ৰাইট ডাউন দ্য ৱাৰ্ডছ ওৱান ইজ ডান ফৰ ইউ। আৰু ইয়াৰ পৰা কোনটোৱে টেষ্ট বুজাইছে এইটো লিখিব গৈছে। এতিয়া এটা দি দিছে স্পাইচি। স্পাইচি মানে কি? মছলা সমৃদ্ধ। মছলা কথা স্পাইচি কাৰী আমি কওঁ যে, মছলা য'ত বেছি কাৰী বনায়। ইয়াত কি কি আছে? যেনেকৈ ছাৱাৰ, স্পাইচি, হট, বিউটিফুল, লাৰ্জ, চল্টি। তেনেহ'লে টেষ্ট কি হ'ব? আমি ইয়াত স্পাইচি দিছোঁ, তেনেহ'লে 2 নম্বৰতে আমি কি লিখিব পাৰোঁ? ছাৱাৰ লিখিব পাৰোঁ। SOUR
টেঙা, বিটাৰ লিখিব পাৰোঁ তিতা, চল্টি লিখিব পাৰোঁ নিমখীয়া, আৰু কি লিখিব পাৰোঁ, আৰু লাৰ্জটো নহ'ব, লাৰ্জ মানে ডাঙৰ নহ'ব, বিউটিফুল মানে ধুনীয়া, এইটোও বেছি নহয়, কিয় হট লিখিব পাৰোঁ উষ্ণ। এইটো দিছে দেয়াৰ আৰ 3 কেৰেক্টাৰ্ছ ইন দ্য ষ্টৰী, মানে এই সাধুটোত 3টা কেৰেক্টাৰ আছে, 3টা চৰিত্ৰ আছে। এটা হ'ল দ্য মেল ক্ৰকডাইল, মতা ঘৰিয়ালটো, দ্য ফিমেল ক্ৰকডাইল, আৰু মহিলা বা ক্ৰকডাইলটো আছিলে নেম দ্য থাৰ্ড কেৰেক্টাৰ কোনটো আছিলে, দ্য মংকি, বান্দৰটো আছিলে। ইয়াত আছে হু ইজ ইউৰ ফেভৰেট কেৰেক্টাৰ এণ্ড হোৱাই, ইয়াৰ ভিতৰত তোমাৰ ফেভৰেট কেৰেক্টাৰ কি, এইটোতো নিজে লিখিব লাগিব। তথাপি মই এনেই এটা আভাস দি দিছোঁ, আই লাভ দ্য মংকি বিকজ মংকি অলৱেজ হেল্প দ্য crocodile. When the crocodile was hungry, he gave him rose apples. That's why my favorite character is monkey. Yes, a match words in column A with those in column B. One is and two. That is column A is a bird, monkey, lion, rabbit. Column B is a where they live. Kut thake. Den, burrow, tree, nest. Bird kut thake nest. Monkey kut thake গছত থাকে, তাতে কি হ'ব ট্রি। লায়ন ক'ত থাকে, ডেনত থাকে, ডেন। ৰেবিট বড়ো, বিউ। ৰিড দ্য ফলোয়িং ৱৰ্ডছ এলাউড, আৰু ডাঙৰকৈ পঢ়িব কৈছে। ক্লাইম, থাম, কম, ডাম, নি, ন', নাইফ, নব। Thanks for watching. Stay connected. Thank you so much.